যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্ট চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন। উল্লেখযোগ্য যে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এক সাংস্কৃতিক পৰিৱেশনেৰে উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। আজি এই যোৰহাটৰ JDA খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চিনামৰা জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিভিন্ন দিনত যোৱা 3 তাৰিখৰ পৰা 22 তাৰিখলৈকে থকা এই কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ বা বিভিন্ন অনুষ্ঠানৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী চলি আছে। তাৰ মাজত আজি এই 19 তাৰিখৰ দিনা 19 ডিচেম্বৰৰ দিনা চিনামৰা জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে। আজি অনুষ্ঠান দুজন বিশিষ্ট ব্যক্তিয়ে উদ্বোধন কৰে। এজন হৈছে চিনামৰা জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট কৃষি বিজ্ঞানী ডক্টৰ বিপিন খঙীয়া আৰু যোৰহাটৰ এজন বিশিষ্ট চিকিৎসক তথা বিহুৱা ডক্টৰ গোলাপ ডেকাই। তাৰপিছতেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ অনুষ্ঠান পৰিৱেশন কৰিছে। আৰু এই বাণিজ্য মেলাত এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক যি উৎকৰ্ষ সাধনৰ বাবে সাংস্কৃতিক কাৰ্যসূচী দিবৰ বাবে যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আৰু চিনেমাৰা জাতীয় বিদ্যালয়ৰ যি কণ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভাসমূহ আছে, এনেদৰে বিভিন্ন সময়ত তেখেতলোকৰ প্ৰতিভাসমূহ ওলাই দিয়া এখন মঞ্চ দেখা পোৱা গৈছে। চিনেমাৰা জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই কি ক'ব? নাই, আচলতে ঘটনাটো এনেকুৱা যে হয়, ছাত্ৰ ছাত্ৰীসকলক এইবিলাক মঞ্চ দিব লাগে আৰু মঞ্চবিলাকত তেওঁলোকে কৰাৰ লগে লগে তেওঁলোকৰ কি হয়, আত্মবিকাশ হয়, তেওঁলোকৰ মানে নিজৰ আত্মবিশ্বাস বৃদ্ধি পায়, স্ববিকাশ হয়। সেইটো কাৰণে কেৱল কোৱা কথাই নহয়, আচলতে তেওঁলোকে কবিতা, মেলাখনৰ বাকৰিত স্থাপন কৰা মঞ্চত প্ৰতিদিনে অনুষ্ঠিত হৈ থকা বিভিন্ন অনুষ্ঠানৰ অংশ হিচাপে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে গীত, নৃত্য, কবিতা আবৃত্তি আৰু নাটক আদি পৰিৱেশন কৰে।
চিনামৰা জাতীয় বিদ্যালয়ে প্ৰতিষ্ঠা কালৰ পৰাই পুথিগত শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। শিক্ষাৰ বাহিৰেও সাংস্কৃতিক দিশত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ এই প্ৰচেষ্টাই বিদ্যালয়খনক এক আদৰ্শ শিক্ষানুষ্ঠান হিচাপে প্ৰতিস্থাপন কৰিছে। সাংস্কৃতিক পৰিৱেশনসমূহত ছাত্ৰ ছাত্ৰীসকলে দেখুওৱা প্ৰতিভাই মঞ্চত উপস্থাপন শক্তি আৰু আত্মবিশ্বাসৰ উৎকৃষ্ট উদাহৰণ হিচাপে দৰ্শকৰ পৰা প্ৰশংসা আদায় কৰিছে। এই অনুষ্ঠানসমূহে কেৱল ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত বিকাশৰে সুযোগ নিদিয়ে, বৰং যোৰহাটৰ লগতে বৃহৎ মঞ্চত তেওঁলোকৰ সৃজনশীলতা আৰু সাংস্কৃতিক চেতনাৰ প্ৰতিফলন ঘটায়। যোৰহাটৰ পৰা অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।